গৰুৰ গোহালি কণ কণ ল'ৰা ছোৱালীৰ জীৱনক লৈ হেতালি খেলিছে অংগনবাদী কেন্দ্ৰই। ৮৬ নং চকুৱাৰজাৰ অংগনবাদী কেন্দ্ৰত ব্যাপক দুৰ্নীতি, নাই কোনো কাৰেণ্ট, নাই কোনো বিশুদ্ধ পানীৰ ব্যৱস্থা, চাৰিওফালে লেতেৰা পৰিৱেশ এই কেন্দ্ৰটো। হয়, আপোনালোকে ঠিকেই দেখিছে, বৰপেটা জিলাৰ ৮৬ নং চকুৱাৰজাৰ অংগনবাদী কেন্দ্ৰত চলিছে ব্যাপক দুৰ্নীতি। অংগনবাদী কৰ্মী আজৰন নেছা আৰু সভাপতি জিল হকৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ, যাৰ বাবে আজৰন নেছা মুৰ্দাবাদ, শিক্ষা বিভাগ হাই হাই, কণ কণ ল'ৰা ছোৱালীৰ খাদ্য চুৰি কৰা বন্ধ কৰক ইত্যাদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। প্ৰাপ্ত অভিযোগ মতে কণ কণ ল'ৰা ছোৱালীৰ নামত আবণ্টিত খাদ্য সামগ্ৰীবোৰ নিজৰ ঘৰত ব্যৱহাৰ কৰি আহিছে কৰ্মীগৰাকীয়ে। ইয়াৰ আগতেও এইগৰাকী কৰ্মী বহুতবাৰ বিদ্যালয়ৰ খাদ্য সামগ্ৰী চুৰি কৰি ৰাইজৰ হাতত ধৰা পৰিছিল। এই বিষয়ে স্থানীয় ৰাইজে আলুপতিচৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। অভিযোগ লাভ কৰাৰ পাছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। প্ৰতিবাদটো মানে যেনেকৈ আপোনাৰ যাবিনে এই অংগনবাদী চেণ্টাৰৰ কাৰণে এই অংগনবাদীৰ ৱাৰ্কাৰ যিটো এইটোৰ নাম হ'ল আজৰন নেছা, সভাপতি নেতৃজনৰ নাম হ'ল জিল হক। ইহঁতে মানে সৰু সৰু কণমানি ল'ৰা ছোৱালীৰ বাবে যিগিলা খাদ্য দিয়ে চৰকাৰৰ পৰা, এইগিলা খাদ্য চব চুৰি কৰি পেলাই বিকে, ল'ৰা ছোৱালীক এটা নোখোৱায়। আৰু প্লাছ ইউনিফৰ্ম যিগিলা আহিছিল এটা ল'ৰা ছোৱালীকো বিতৰণ নকৰে। আৰু ইহঁতক বোলে চিটিয়ে বোলে মানা কৰি দিয়ে, এইগিলা চিটিভিতে এইগিলা মানা কৰি দিয়ে যে এইগিলা বিতৰণ কৰাৰ কাৰণে মানা কৰি দিছে। মানা কৰি দিয়াটো মানে এই আজৰন নেছা যিটো অংগনবাদীৰ ৱাৰ্কাৰ, ইয়ে মানে ৱাৰ্কাৰে কৈছে বিতৰণ কৰিব গ'লে মানা কৰি দিছে। ২০২৪ চনৰ মালৰ ইয়াৰ ঘৰত পচি আছে, সি আনি পেলাই গৰুক খুৱায়। তেনেহ'লে এই অংগনবাদী চেণ্টাৰত কি গৰু ছাগলীক পঢ়াব আনে না ল'ৰা ছোৱালীক পঢ়াব? আপোনালোকে পিছফালে চাওক এই অংগনবাদী চেণ্টাৰটো, ইয়াৰ ভিতৰত একবাৰ যাই যাওক, ভিতৰত গৰু ছাগলীও পঢ়বা নাই, তাৰমানে গৰু ছাগলীৰ ভিতৰত সোমাব লাজ পাব এনে অৱস্থা। তাৰ ভিতৰত এটা ফেন নাই, এটা মটৰ নাই, ৰান্ধি বাঢ়ি ল'ৰা ছোৱালীক যে খুৱাব এটা গেছ চিলিণ্ডাৰ নাই, একো নাই ভিতৰত। আহি পেলাই অকণমান চাই ল'ব আপোনালোকে ভিতৰত, বুজিছে? ইয়াতে মানে খালি দুৰ্নীতি কৰে সভাপতিজনে আৰু এই ৱাৰ্কাৰজনে যে আজৰন নেছাই। ৰাইজে যেতিয়া ধৰিলোঁ সেই আমাৰ চুৰ বুলি ধৰিছোঁ, ইহঁতৰ ঘৰত ইনকুৱাৰীত যাই পেলাই বস্তুখিনি পাইছোঁ আমি, ইহঁতে কৈছে দিয়া নাই বোলে। সেইকাৰণে ইনকুৱাৰীত পঠাইছিলোঁ ৪-৫জন মানুহ, যাই পেলাই চাই পেলাইছে ইহঁতৰ লগত মানে যা তা ব্যৱহাৰ, কাজিয়া, দিয়া নাই বোলে। সিহঁতক বোলে বিতৰণ কৰিব মানা কৰে চিটিভিতে। ইয়াতে আহি পেলাই কেইটামান অনা হৈছে, তাৰ ঘৰত আছিল ৩৫ বস্তা, ৩৫ বস্তাৰ পৰা ২৮ বস্তামান আহিছে ঘৰত, ১২ বস্তা তাৰ ঘৰত আছে। আনি পেলাই গৰুক খুৱায়, ল'ৰা ছোৱালীক খোৱা বাদ দি পেলাই এইবিলাক গৰুক খুৱায়। গৰুক খুৱাবৰ কাৰণে চৰকাৰে দিয়ে নেকি? ২০২৪ মাল আনি পেলাই ঘৰত পচাই আছে। চৰকাৰৰ ওচৰত এইটো আবেদন কৰিছোঁ যে ল'ৰা ছোৱালীৰ খাদ্যগিলা ইয়াতে দুৰ্নীতি কৰি খাই আছে, দুৰ্নীতি খাই আছে। তেনেহ'লে ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে চৰকাৰৰ পৰা দিয়ে না আপোনাৰ যাই পেলাই গৰু ছাগলীক পঢ়াবৰ কাৰণে দিয়ে? গৰু ছাগলীক যে খুৱাই আনি পেলাই তদন্ত মানে আমাৰ পূৰা এইটো মানে হেৰিয়ে লাগে, আমাৰ ন্যায় বিচাৰটো লাগে আমাৰ। নগৰবেৰাৰ পৰা লুকমান হুছেইনৰ ৰিপৰ্ট, NV Live।